হেল্ল' এভৰিৱান, আজি আমি যাবলৈ ওলাইছোঁ দেওপানী দুৰ্গা মন্দিৰ। তালৈ যাম বুলি আজি খুব সোনকালে উঠা হ'ল আৰু এতিয়া সকলোৱে গা পা ধুই মেলি ৰেডি হৈছোঁ যাবৰ কাৰণে। তালৈ যাম বুলি আমি বহুত দিনৰ পৰাই ভাবি আছিলোঁ, কিন্তু মিলাহে নাছিল। আগতে গৈছোঁ বাৰু, কিন্তু এইবাৰ অকণমান বেলেগ কিবা এটা ভাবি লৈ পেলাই যাব ওলাইছোঁ। আৰু এতিয়া আমি গৈ থকাৰ মাজতে ফ্ৰুটছো খাই লৈছোঁ, যিহেতু বহুত দূৰ বাট আৰু বাকী আছে যাবলৈ। ফ্ৰুটছটো খাব পাৰি, সেয়ে আমি ফ্ৰুটছ খাই মেলিয়ে গৈ আছোঁ। এতিয়া আহি পালোহি দুৰ্গা মন্দিৰ আৰু ইয়াৰ পৰিৱেশটো সঁচাই বহুত বেছি শান্তিপূৰ্ণ। প্ৰথমতে আমি আহিয়ে ইয়াতে চাকি বন্তি জ্বলালোঁ, নিজৰ মনোবাঞ্ছাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিলোঁ আৰু অলপ সময় আমি তাতে কটালোঁ। আৰু উভতি অহাৰ সময়ত আমি ভাত খাবলৈ বুলি সোমালোঁ যোৰহাটৰ মেৰিডিয়ানটোত। তাত খুব বেছিয়ে ভাল লাগিল, ইমান ধুনীয়া ভেজ থালি দিছিলে, কেইবাটাও আইটেম আছিল, বিৰাট টেষ্টি আছিল খানাটো। খাই মেলি আমি এতিয়া ঘৰমুৱা হ'লোঁ আৰু এইফালে আমাৰ মৰমৰ জুবিনদাৰ ফটো ইমান নিখুঁতভাৱে অংকন কৰা দেখি খুবেই ভাল লাগিল। আজিলৈ আহিছোঁ, বাই।